Hello plant lovers, welcome back to my YouTube channel Century Garden Dibrugarh. So friends, আজি মই আপোনালোকক কোনো ধৰণৰ ডেমনস্ট্ৰেচন ভিডিও আনা নাই। মই এটা ভিডিও বনাইছিলো জিটো আছিলে ডিচিডিয়া ভেৰিগেটা অয়েন্থাৰ ওপৰত। তেতিয়া মই আপোনালোকক এটা কথা কৈছিলো যে মোৰ এজোপা প্লান্ট আছে ডিচিডিয়াৰে এটা ভেৰাইটি হয় হেজোপা মোৰ এটা হ্যাঙ্গিং বাস্কেটত আছে মই আপোনালোকক দেখুৱাম বুলি। হয় মই এতিয়া হেতু দেখুৱাম তাৰ আগে আপোনালোকে ভাবিছে সাগে মোক এনেকে বেলেগ ধৰণে আজি এটা বেলেগ এটা ৰূপত যিহেতু আজি উৰুকা হয়নে আপোনালোকৰ প্ৰিপাৰেচন কেনেকুৱা মোক জনাবচোন সো মই ভাবিলো যে বিহু বুলি আৰু এনেকা লং ভিডিও তো নেক্সট উইকত দিয়া হ'ব সো বিহু বুলি এটা এনেকে ভিডিও বনালো যিটো মই ভাবিলো যে জুৰ ধুনিয়া মুগাৰ মেখেলা পিন্ধি তেনেকে আপোনালোকৰ আগত নিজকে প্ৰেজেন্ট কৰো সো ভিডিওটোলৈ আহিছো এইজোপা চাওক এইজোপাই হল হেজোপা গছ দেখিছে এতিয়া এটো হল এটা হ্যাঙ্গিং প্লান্টাৰ হ্যাঙ্গিং পট এই গছজোপা আপোনালোকে দেখিছে কিমান ডেন্স হৈ গৈছে কিমান বুশি হৈছে দেখিছেনে এইজোপাই হয় হেজোপা এইজোপা আপোনাৰ এনেকে কইন শেপত আহে ইয়া চাওক কইন শেপত গছজোপা এনেকে উলাই মানে ষ্টাইলটো আগৰ জিজোপা কৈছিলো ডিচিডিয়া হেজোপা আপোনালোকে এটা এনেকা অলপ দিঘলিয়া এনেকা ওভেল শেপত তেনেকুৱা প্যাটাৰ্ণত দেখিছিলে আৰু হেজোপা ভেৰিগেটা আছিল কাৰণে তাত সিলভাৰি হোৱাইট গ্ৰীন মাৰ্জিনত পাইছিলে এইজোপা কিন্তু এইজোপা দেখিছে কমপ্লিটলি গ্ৰীন কালাৰ অলপ লাইট গ্ৰীন হয় আৰু এনে যেতিয়া অলপ গছপা কোমলিয়া থাকে তেতিয়া অলপ ডাৰ্ক গ্ৰীন কে আপোনালোকে দেখিব এইজোপা অলপ বয়স হৈছে ধৰক আপোনাৰ 1 ইয়াৰ মান হ'ল হে কাৰণে অলপ লাইট গ্ৰীন এনেকা কালাৰত দেখিছে আৰু শেপটো হৈছে আপোনাৰ একদম কইন শেপত ঠিক আছে এইজোপাৰ নাম হৈছে স্ট্ৰিং অফ নিকেলস চাওক কিমানে ধুনিয়া আমাৰ নাৰ্সাৰী তেনেকে এভেইলেবল আছে আপোনালোকে আহি চাব পাৰে এনেকে এটু তো মোৰ মাদাৰ প্লান্ট নিছনাকে মই এটা ৰাখি দিম আৰু কোনোবাই যদি বিচাৰে তেতিয়াও মই কম যে এজোপা মই সেল নকৰিম সাগে লেটস সি কি হয় আৰু এনেকে সৰু ডাঙৰ দুটা তিনটা প্যাটাৰ্ণত আপোনালোকে পাব মানে অলপ কম বুশি হোৱা অলপ সৰুকে সুটিকে মানে যত বেছি বৰ বেছি বুশি হোৱা নাই তেনেকুৱাকেও আমাৰ সেলিংত আছে হেতু সাইজত আপোনালোকে আহি চাব পাৰে বাকি ইয়াৰ গ্ৰোইং টিপস প্লান্ট কেয়াৰ হেবোৰ সব আপোনালোকে ভিডিওটোত গৈ পেলে চাব যি হকলে আজি মোৰ ভিডিওটো প্ৰথমবাৰ বাবে চাইছে তাতি গম নাপাবও পাৰে মই লং ভিডিও ড্ৰপ কৰিছিলো আপোনালোকে গৈ এবাৰ চাব তাতে মই সব কথা মেনশন কৰিছিলো কেনেকে কি কৰিলে ভাল বেয়া সো চাও এইজোপা যেনেকে মই হে ভিডিওটোত কৈছিলো যে এইজোপা প্লান্টে বেলেগৰ সহায় লৈ ফিজিক্যাল সাপোৰ্ট লৈ গ্ৰোথটো হয় আৰু মই তাতে আৰু এটা কথা কৈছিলো যে খুব কাৰ্লি হৈ গৈছে এয়া চাও এয়া এনেকে কাৰ্লি হৈ গৈছে দেখিছে এটা মই নাজানো ভিডিওটোত কেনেকে উলাইছে মই দেখিলে গম পাম এয়া গুটে গছজোপা এনেকে কাৰ্লি হৈ গৈছে আৰু ইয়াৰ সাইডত জি দুটা প্লান্টাৰ আছিলে হ্যাঙ্গিং প্লান্ট তাহাতৰ সাপোৰ্ট লৈ এজোপা গছ মানে পুৰা এনেকে এটু শেপত গুছি গল চাওক কি মানে ভাল লাগিছে হয়নে ধুনিয়া দেখিব বিৰাতে মৰম লাগে আপোনালোকে ভিডিওত কেনেকুৱা দেখে মই নাজানো কিন্তু হসাকে দেখাত মানে এজোপা গছ মানে ফটো আৰু ভিডিওতকে মানে হসাকে দেখাত বেছি ভাল লাগে এনেকুৱা মই আৰু কেবাটাও ভেৰাইটি আছে ডিচিডিয়া মই সাগে কৈছিলো হেতু ভিডিওত মই এতিয়াও কৈছো এটু ভিডিওত আপোনালোকে আহি চাব পাৰে আমাৰ নাৰ্সাৰীত আৰু এতিয়া বিহু বুলি অলপমান ডিসকাউন্ট চলি আছে আপোনালোকে কিবা কিবি প্লান্ট ললে প্ৰত্যেক গছতে ডিসকাউন্ট পাব এয়া চাওক এইজোপা বাকি আমাৰ এনেকে বিহুৰ সিজনত যেহেতু এতিয়া স্প্ৰিং আমাৰ ঘৰত তেনেকে অৰ্কিডস আছে মোৰ কিন্তু ব্লুম হোৱা নাই সো মই হেকাৰণে আনি পেলে দেখাব পৰা নাই পাতবোৰ চাইনো কি কৰিব হেকাৰণে মই ভাবিলো যে এটু ভিডিওকে মই আজি অলপমান কৈ দিও আপোনালোকৰ আগত আৰু নেকে মই এতিয়া চাওক ইয়া ঘৰতে ব্লুম হোৱা টগৰ ফুল মাৰিছো আৰু আমাৰ অৰ্কিডস বুলি কবলে আৰু কপো ফুল এতিয়ালকে ব্লুম হোৱা নাই গুটিবোৰ ফুটিছে লাহে কিন্তু কমপ্লিটলি ব্লুম হোৱা নাই সো মই হেকাৰণে দেখাব পৰা নাই আৰু কেজোপা মান অৰ্কিড তেনেকে ব্লুম হৈছিলে
এতিয়া ৰাইট নাও আজি ভিডিঅ'টোৰ কাৰণে মই আনিব নোৱাৰিলো মই আগে ভিডিঅ' কৰি থৈছিলো তাহাঁতৰ ফটো ভিডিঅ' মই এই ভিডিঅ'টোৰ শেষত লগাই দিম আপোনালোকে চাব তেনেকে ডেনড্ৰবিয়াম অৰ্কিডছ আৰু হালিকি ফুল তেনেকে ফুলিছিলে মই লগাই দিম আপোনালোকে চাব ফ্ৰেণ্ডছ মই আপোনালোকক এটা কথা ক'বলৈ পাহৰিছোঁ এয়া চাওক মই হাতত এয়া জেতুকা নহয় কিন্তু মেহেন্দি হয় আমাৰ ঘৰত তেনেকৈ গাৰ্ডেন নাথাকোঁতে যেতিয়া চেঞ্চুৰী গাৰ্ডেন নাছিলে তেতিয়া বহুত ডাঙৰ এজোপা জেতুকা গছ আছিলে আমাৰ ঘৰৰ কাষত মানে আমাৰ বাউণ্ডাৰীৰ ভিতৰতে সাইডতে আছিলে বিৰাটেই ধুনীয়া আছিলে কালাৰটো মানে পুৰা লগালেই কালাৰটো উঠে তেনেকৈ আমি হেনাও কৰিছিলোঁ বা আৰু মই কিন্তু এতিয়া সেই গছজোপা দেউতাই কাটি দিলে মানে ধৰক আপোনাৰ 3-4 ইয়াৰ্ছ মান হ'ল হয় 3-4 ইয়াৰ্ছ মান হ'ল দেউতাই গছজোপা কাটি দিলে কিবা পোক ধৰিছিলে নে বেলেগ গছৰ লগত তেনেকৈ কানেক্ট হৈ আছিলে মই নাজানো পাহৰিছোঁ চ' সেইটো কাৰণে আজি নিজৰে গাৰ্ডেন থকাৰ পাছতো জেতুকাৰ পাত লগাই খুন্দি মেলি জেতুকা লগাব পৰা নাই চ' কিনি অনা মেহেন্দি লগালোঁ আপোনালোকে তেনেকৈ জেতুকা যদি লগাইছে কাৰোবাৰ ঘৰততো থাকিবই চাগে আৰু কমেণ্ট কৰি জনাব যিয়ে জেতুকা লগাইছে চ' শেষত মই এইটোৱে ক'ব খুজিছোঁ যে মোৰ সকলো বন্ধু বান্ধৱীলৈ চেঞ্চুৰী গাৰ্ডেনৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আশা কৰোঁ চবৰে ভাল হওক আৰু যিসকলে মোৰ এই ভিডিঅ'টো আজি চাইছে ফাৰ্ষ্ট টাইমৰ কাৰণে চাইছে তেওঁলোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মই তেনেকৈ ফেচবুক আৰু ইনষ্টাগ্ৰাম প্লেটফৰ্মত এভেইলেবল আছোঁ আৰু যদি কিবা কুৱেৰিজ আছে ডেফিনেটলি মোক কমেণ্ট কৰিব মই ৰিপ্লাই কৰিম আৰু হয় কেতিয়াবা কমেণ্টবোৰ বহুতে কৰি থয় কিন্তু মই টাইমত ৰিপ্লাই কৰা নহয় পিছত কিন্তু মই ডেফিনেটলি ৰিপ্লাই কৰোঁ চ' আজিলৈ আহিছোঁ আকৌ লগ পাম চ' ফ্ৰেণ্ডছ চাওক এয়াই হৈছে আমাৰ ঘৰতে লগা তগৰ ফুল এইবোৰ হৈছে অৰ্কিডছ চাওক কালাৰটো কিমানেই ধুনীয়া এটা ভাইব্ৰেণ্ট গ্ৰীণ আৰু মেৰুন কালাৰৰ হয় এয়া আমাৰ শেৱালি গছত লাগিছে অৰ্কিডছ এইবোৰ চাগে হালিকি ফুলে হয় মই নামবোৰ ইমান নাজানো অৰ্কিডছৰ মোৰ ইমান আইডিয়া নাই যিহেতু মই অৰ্কিডছ একদম নতুনকৈ আনিছোঁ এয়া চাওক কালাৰটো বিৰাটেই চুইট এটা মাইল্ড লাইট পিংকিছ কালাৰ আৰু মাজতে এনেকৈ হোৱাইট কালাৰ তেনেকুৱা শ্বেডত আপোনালোকে দেখা পাব গছজোপাৰ ওপৰতে লাগিছে এয়া চাওক কিমান ধুনীয়াকৈ হেং হৈছে ড্ৰপ ডাউন হৈ গৈছে এয়া এজোপা চাওক কিমানেই মৰম লগা হয়নে য়েল্লো কালাৰৰ এজোপা অৰ্কিড চাওক আপোনালোকৰ ঘৰত কেনেকুৱা কালাৰৰ অৰ্কিডছ লাগিছে মোক জনাবচোন মই কিন্তু এই কালাৰটো বিৰাটেই চুইট দেখোঁ এয়া চাওক